वेलकम জানাইছো ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল এছচিচি ডিজিট নৱম মান শ্ৰেণীৰ মেথমেটিক্সৰ 6.2 চেপ্টাৰৰ পাৰ্ট 2 আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াৰ আগতে মই তোমালোকক পাৰ্ট 1ত বিভিন্ন এংগলৰ বিষয়ে তোমালোকক কৈছিলো। পাৰ্ট 2ত এতিয়া আমি এক্সাৰসাইজটো অনুশীলনীটো আমি কৰিবলৈ যাম। ইয়াত কি কৰিছে, এটা ছবি দিছে, ছবিৰ পৰা ইয়াত কি দেখুৱাবলৈ কৈছে, AB2 ABCD সমান্তৰাল বুলি দেখুৱাবলৈ কৈছে। গতিকে ছবিটোত তোমালোকে চোৱা, মই থুলমূলকৈ ছবি এটা বনাই লৈছোঁ হাতেদি। ছবিটোত ABCD দুডাল ৰেখাক, এডাল ৰেখাই কি কৰিছে, এডাল ত্ৰিজ্যকে কি কৰিছে, এনেকৈ ছেট কৰিছে। ইয়াৰ ভেলুটো দিছে 130, ইটো দিছে কিমান 50। এতিয়া এই AB আৰু CDটো আমি সমান্তৰাল বুলি প্ৰুফ কৰিব লাগে। এতিয়া ইয়াত আৰু কি দিছে, এইটো দিছে X আৰু এইটো দিছে Y। এতিয়া ইয়াত তোমালোকে X আৰু Y ৰ ভেলুটো যদি সেম হৈ যায় তেতিয়া তোমালোকে এইটো প্ৰমাণ কৰিব পাৰিবা, বেছি প্ৰব্লেম নাই। গতিকে ইয়াত আমি কি কৰোঁ, এক নম্বৰ প্ৰথমেই কি দেখিছোঁ, CD আৰু এই ৰেখাডালে আমি এটা বিন্দুত কটাকটি কৰিছে। তাৰমানে তেতিয়া এইটো আৰু এইটো কি হৈ গ'ল, বিপ্ৰতীপ কোণ হৈ গ'ল, যে YCD আৰু এইটোক এটা নাম দি দিছোঁ আমি PQৱে এটা বিন্দুত কাটিছে। দুডাল ৰেখাই এটা বিন্দুত কাটিলে কি উৎপন্ন হয়, একান্তৰ কি বিপ্ৰতীপ কোণ উৎপন্ন হয়। তাৰমানে Y ইকুৱেল কিমান হৈ যাব 130। এইটো কি বিপ্ৰতীপ কোণ, ভাৰ্টিকেলি অপজিট এংগল, বিপ্ৰতীপ কোণ হৈ গ'ল। এতিয়া আমি ইয়াত আকৌ এইটো কি হৈছে, এডাল ৰেখাই কাটিছে, দুডাল ৰেখাই আকৌ কাটিছে যে AB আৰু PQৱে এটা বিন্দুত কাটিছে, তাৰমানে কি হ'ব, X আৰু 50 প্লাছ কৰিলে 180 ডিগ্ৰী হ'ব। এইটো কি হ'ব, লিনিয়াৰ পেয়াৰ, মানে কি ৰৈখিক জোৰ, এইটোক আমি লিনিয়াৰ পেয়াৰ হিচাপে আমাৰ কি হ'ব, তেতিয়া X ইকুৱেল 180 মাইনাছ 50, X ইকুৱেল কি হৈ যাব 130। তাৰমানে X আৰু Y, X ইকুৱেল Y হৈ গ'ল, X ইকুৱেল Y, এইটো কি হৈ গ'ল একান্তৰ কোণ। এতিয়া চোৱা, একান্তৰ কোণ সৃষ্টি হ'লে আমি আগতে পাইছিলোঁ চৰ্ত, AB আৰু CD ৰেখাই ত্ৰিজ্যকৰ লগত কি কৰিছে, একান্তৰ কোণ সৃষ্টি কৰিছে। যিহেতু AB and CD two line form an alternate interior angle with the transversal, CD এ ছেদকৰ লগত একান্তৰ কোণ সৃষ্টি কৰিছে। এটাকে কি হ'ব, AB সমান্তৰাল CD, একান্তৰ কোণ সৃষ্টি হ'লে সেই ৰেখা দুডাল কি হয়, সমান্তৰাল হয়। গতিকে এনেকৈ আমি কি কৰিব পাৰোঁ, অংকটো সমাধান কৰিব পাৰোঁ। তাৰপিছত 2 নম্বৰটো চাওক, 2 নম্বৰটো তিনিডাল ৰেখা দিছে, সমান্তৰাল কেনেকৈ দিছে চোৱা, AB সমান্তৰাল CD, এতিয়া AB সমান্তৰাল CD, আকৌ CD সমান্তৰাল EF, আকৌ কি দিছে ইয়াত X/Z ইকুৱেল 3:7, তেতিয়া Y/Z হ'ব, Y/Z ইকুৱেল 3:7, তেতিয়া Xৰ ভেলু উলিয়াব লাগে। এতিয়া তিনিডাল ৰেখা দিছে,
তিনডাল দিছে এতিয়া আমি কি কৰিব লাগে ইয়াত z এইটো y আৰু এইটো x এতিয়া তোমালোকে এটা বস্তু ইয়াত জানিব লাগিব যে গিভেনটো কি দিছে গিভেনৰ পৰা আমাৰ এনসাৰ বিলাক ওলাব ab সমান্তৰাল এইটো ab সমান্তৰাল cd সমান্তৰাল ef এইকেইটাৰ পৰা ওলাব ab সমান্তৰাল cd দিছে ab সমান্তৰাল cd আকৌ cd সমান্তৰাল কি ef এইটো হলে তেতিয়া এটাকে কি হ'ব ab সমান্তৰাল cd cd সমান্তৰাল ef তাৰ মানে ab সমান্তৰাল ef ab সমান্তৰাল ef হৈ গ'ল আকৌ গিভেন দি আছে y is to z z equal 3 is to 7 তাৰ মানে y equal let y equal কিমান হৈ গ'ল 3k বুলি লৈছো আমি আৰু z equal 7k এতিয়া ইয়াতে চোৱা ab আমি ইয়াৰ পৰা যাম নাও ab সমান্তৰাল ef যদি হয় তেতিয়া কি হ'ব x equal আৰু ট্ৰান্সভাৰ্সেল ছেডক ট্ৰান্সভাৰ্সেলটো যদি আমি এটো যদি লৈ লওঁ এটো কিবা এটা নাম দি দিছো pq ট্ৰান্সভাৰ্সেলটো যদি pq লওঁ তেতিয়া কি হ'ব x equal z হ'ব এটো কি হ'ব একান্তৰ কোণ হ'ব অল্টাৰনেট ইন্টাৰিয়ৰ এংগল এবিলাক সৰু সৰু ইংলিশ মিডিয়ামৰ কথাবিলাক তোমালোকে জানাই অল্টাৰনেট ইন্টাৰিয়ৰ এংগল এবিলাক লিখিব পাৰিবা এতিয়া x equal z নাও এতিয়া আকৌ যদি চোৱা ইয়াত এটা বস্তু ab সমান্তৰাল cd ad parallel cd যদি ট্ৰান্সভাৰ্সেলটো যদি আমি pq লওঁ তেতিয়া কি হ'ব x plus y equal 180 এটো কেলে হ'ব interior angle on the same side of the transversal মানে ছেদকৰ একেফালে থকা অন্তকোণৰ যোগফল 180 ডিগ্ৰী এটো মই আগতে বুজাই দিছো আগৰ পাৰ্টটোত যদি কোনবাই বুজি পোৱা নাই ইয়াৰ আগৰ ভিডিওটো তোমালোকে চাই লবা পাৰ্ট 1 ৰ ভিডিওটো এতিয়া ইয়াত আমি x ৰ জায়গাত আমি কি লিখিব পাৰো z তাৰ মানে z plus y equal কিমান হ'ব 180 z ৰ ভ্যালুটো কিমান আছে 7k plus y ভ্যালুটো 3k equal এটো 7k plus 3k লিখিলো equal 180 এটো কিমান হৈ যাব 10k equal 180 ডিগ্ৰী k equal কিমান হ'ব 18 ডিগ্ৰী এতিয়া আমাক ইয়াত কাৰ ভ্যালু লাগে x ৰ ভ্যালু লাগে গতিকে x ৰ ভ্যালু লাগে যদি আমি z ৰ টো উলিয়াব লাগিব z equal কি আছে 7k তাৰ মানে 7 into 18 আমি পূৰণ কৰিলে 8 7 গুণ 56 ৰ 6 7 1 গুণ 7 5 11 116 যদি কেতিয়া এটাকে x equal কিমান হৈ যাব 1 z equal x equal আমি এটো কোড পাইছো x equal z পাইছো z কিমান হ'ব z হল 116 তাৰ মানে x 116 হ'ব যদি কোনবা আকৌ যদি কেতিয়াবা দি দিয়া প্ৰশ্নত y ভ্যালুটো উলিয়াবলৈ তেতিয়া y কেনেকৈ কৰি লিবা 3k 3 into 18 3 into 18 মানে কিমান হৈ যাব পূৰণ কৰিলে 24 3 গুণ 3 2 3 গুণ 3 এইটো 2 হ'ব সৰি এইটো ভুল হৈছে 126 হ'ব এটো 5 54 গতিকে x আৰু y দুইটাৰ ভ্যালু x y z গতিকে z আৰু x টো একই হ'ব 126 আৰু y টো কিমান হৈ যাব 54 এনেকৈ আমাৰ ইয়াৰ ভ্যালুটো ইজিলি ওলাব এতিয়া আমি 3 নম্বৰটো তোমালোকে কৰি চাবা ইমান টান নহয় ইজি হয় ইয়াত তোমালোকৰ এটো দিয়া আছে 126 এইখিনি 126 দিয়া আছে এইখিনি 90 তেতিয়া
126 পৰা 90 মাইনাছ কৰি দিলে ইয়াৰ ভেলুটো ওলাই যাব চোৱা এই জেগাখিনিৰ ভেলুটো ওলাই যাব তাৰপিছত আকৌ এইটো 90 ইয়াৰ এটা ভেলু ওলাব এই তিনটাই প্লাছ কৰিলে ইয়াৰ ভেলুটো ওলাই যাব তাৰপিছত এইটো আৰু এইটো প্লাছ কৰি দিলে 180 হ'ব লিনিয়াৰ পেয়াৰ তেতিয়া এইটোৰ পৰা এই ভেলুটো মাইনাছ কৰি দিলে ইয়াৰ ভেলুটো ওলাই যাব গতিকে তেনেকৈ তোমালোকে উলিয়াব পাৰিবা এতিয়া মই তোমালোকক 4 নম্বৰটো কৰাই দিব খুজিছোঁ 4 নম্বৰটো পৰীক্ষাত খুব আহে ছবিটো বনাই লৈছোঁ থুলমূলকে আমি ইয়াত এটা অংকন কৰিম অংকন কৰি ললো এইটো ডি আৰু ই নাম দি দিছোঁ এইটো এটা এক্স এইটো ৱাই এনেকৈ নাম লৈ লৈছোঁ আমি এতিয়া ইয়াত গিভেনত কি আছে চোৱা পি কিউ সমান্তৰাল এছ টি গিভেন টু পি কিউ পেৰেলেল এছ টি আৰু কি আছে এংগল পি কিউ আৰ ইকুৱেল 180 110 এংগল এইটো আৰ আছে তাৰপিছত কি আছে আৰ এছ টি এইটো আৰ এছ টি ইকুৱেল 130 ল'লোঁ এতিয়া কি উলিয়াব লাগে কিউ আৰ এছটো উলিয়াব লাগে আমি ইয়াত কি কৰিলোঁ এটা কনষ্ট্ৰাকশ্যন কৰিছোঁ অংকন কি কৰিছোঁ যে আমি আৰ বিন্দুৰ মাজেৰে পি কিউ আৰু এছ টিৰ সমান্তৰালকৈ ডি ই ৰেখা টনা হ'ল ডি ৰেখা টানি দিলোঁ এইটো অংকনটো আমি লিখি ল'ব লাগিব এতিয়া কিতাপত ইংগিতত অকল তোমালোকৰ এছ টিৰ সমান্তৰাল কৈ আছে মই তেতিয়া এছ টিৰ সমান্তৰাল কৰি দিছোঁ ইয়াত চোৱা এছ টিৰ সমান্তৰাল কৰি দিছে একেটাই হ'বগৈ এতিয়া যিহেতু কি হ'ব পি কিউ সমান্তৰাল এছ টি সমান্তৰাল ডি ই সেনেকৈ কি হ'ব পি কিউ সমান্তৰাল ডি ই হৈ গ'ল এতিয়া প্ৰথমে আমি এইটো পি কিউ সমান্তৰাল ডি ই আমি ট্ৰেন্সভাৰ্চেল মানে ছেদক লিখিলেও অসমীয়া ট্ৰেন্সভাৰ্চেলটো আমি কি লৈছোঁ পি কিউ আৰ এইটো কিউ আৰ তেতিয়া কি হ'ব 110 প্লাছ ৱাই এইটো এক্স এইটো প্লাছ কৰিলে প্লাছ এক্স এই দুটা প্লাছ কৰিলে কি হ'ব 180 কেলে হ'ব আমি এইটো আগতে পাইছোঁ ইণ্টাৰিয়ৰ এংগল অন দ্য চেম সাইড অফ দি ট্ৰেন্সভাৰ্চেল ছেদকৰ একেফালে থকা ভালকৈ শুনি ল'বা ছেদক এইকেইটা নিলিখিলে ভুল হ'ব আকৌ ছেদকৰ একেফালে থকা অন্তকোণৰ যোগফল এইটো লিখি দিলে হৈ গ'ল এক্স ইকুৱেল কি হ'ব 180 মাইনাছ 110 110 এক্স ইকুৱেল ইফালে কিমান থাকিলে 70 এতিয়া আকৌ যদি আমি এছ টি পেৰেলেল ডি ই ট্ৰেন্সভাৰ্চেল যদি লওঁ ট্ৰেন্সভাৰ্চেলটো যদি আমি কি লওঁ এবাৰ এইটো এছ আৰ ট্ৰেন্সভাৰ্চেল হ'লে কি হ'ব 130 প্লাছ ৱাই কৰিলে 180 কণ্ডিশ্যনটো এইটো একেটাই ছেইম তোমালোকে লিখি দিবা মই লিখা নাই এইটো একেটাই লিখিব লাগিব ইয়াত
ছেদকৰ একেফালে থকা অন্তঃকোণৰ যোগফল লিখি দিলে হৈ গ'ল। এতিয়া আমি ইয়াত কি কৰোঁ, y ইকুৱেল 180 মাইনাছ 130 কিমান ওলাব 50 কিমান ওলালে 50 ডিগ্ৰী ওলাব। এতিয়া আমি কি কৰোঁ, যদি ইয়াত চোৱা এইটো যদি গোটেইকেইটা x প্লাছ কিউ আৰ এছ আৰু y প্লাছ কৰিলে মানে এংগল ডি আৰ ই ইকুৱেল 180 ডিগ্ৰী। এইটো কেলে হ'ব, সৰল কোণ ষ্ট্ৰেইট এংগল এতিয়া ইয়াৰ ওপৰত কি আছে, x প্লাছ এংগল কিউ আৰ এছ প্লাছ y ইকুৱেল 180। ইয়াৰ ভেলুটো হ'ল 70 প্লাছ কিউ আৰ এছ, এইটো উলিয়াব লাগে, ইয়াৰ ভেলুটো হ'ল 50, ৱাইটো কিমান 50 প্লাছ এইটো হ'ল 50 ইকুৱেল 180। তাৰমানে কিমান হৈ যাব, কিউ আৰ এছ ইকুৱেল 180 মাইনাছ এই দুটা প্লাছ কৰিলে 120, তাৰমানে কিউ আৰ এছ ইকুৱেল কিমান হৈ গ'ল 60 ডিগ্ৰী এংগল এইটো হৈ গ'ল। গতিকে এনেকৈ তোমালোকে অংকবিলাক কৰিব, এনেকৈ তোমালোকে এংগলবিলাক ইউজ কৰি অংকবিলাক কৰিব পাৰিবা। ইয়াৰ পিছত চোৱা এইটো অংক আৰু এই দুটা অংক তোমালোকে কৰিব পাৰিবা, এই দুটা অংক তোমালোকে কৰিবা। ইয়াত চোৱা এইটো আৰু এইটো পেৰেলেল ৰে হৈ আছে, এক্স আৰু ৱাই ভেলু ওলাব দিছে। তোমালোকে যদি এইটো ছেদক লোৱা মানে এ বি সমান্তৰাল চি ডি ছেদক পি কিউ ল'লে তেতিয়া এক্স ইকুৱেল 50 হৈ যাব একান্তৰ কোণ। আকৌ 50 প্লাছ ৱাই ইকুৱেল কি হৈ যাব 127। তেতিয়া 50টো সেইফালে নি 127ৰ পৰা মাইনাছ কৰি দিবা, ইজিলি ওলাই যাব। ইয়াত তোমালোকে দুটা এনেকৈ লম্ব টানিব লাগিব, দুটা লম্ব টানিলে এইটো তোমালোকে প্ৰতিফলনৰ সূত্ৰ ক্লাছ 8ত কিছুমান বস্তু পাইছা, এইটো পাবা। এইটো আৰু এইটো এংগল সমান, এইটো আৰু এইটো এংগল সমান, তেতিয়া এইটো আৰু এইটো যদি তোমাৰ সমান্তৰাল হয়, এইটো ছেদক হ'লে এইটো কোণ আৰু এইটো কোণ সমান। তাৰমানে এই গোটেইকেইটা এইটো ইকুৱেল এইটো ইকুৱেল এইটো গোটেইকেইটা এংগল সমান। তাৰমানে এই দুটা প্লাছ কৰিলে এইটো এংগল হ'ব, এই দুটা প্লাছ কৰিলে এইটো এংগল হ'ব। এই দুটা এংগল কি হৈ গ'ল একান্তৰ কোণ হৈ গ'ল। একান্তৰ কোণ হোৱা মানে এইটো আৰু এইটো কি হৈ গ'ল এ বি আৰু চি ডি কি হৈ গ'ল সমান্তৰাল হৈ গ'ল। গতিকে তোমালোকে অংক দুটা কৰিবলৈ যত্ন কৰিবা, যদি নোৱাৰা মোক তোমালোকে জনালে মই পৰৱৰ্তী ক্লাছত অংক দুটা কৰি দিবলৈ চেষ্টা কৰিম। গতিকে 6.2 আৰু নাই, এইখিনি কৰাৰ পিছত আমি 6.3লৈ আগবাঢ়ি যাম নেক্সট চেপ্টাৰ। গতিকে তোমালোকে বাকীখিনি অংক কৰিবলৈ যত্ন কৰিবা। গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ক্লাছ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।